64,000 দৰমহা লাভ কৰিব যদি আপোনালোকে এই ভেকেঞ্চিটোত এপ্লাই কৰে। গতিকে কি ভেকেঞ্চি হয়, ইয়াত কিমানটা পোষ্ট আছে আৰু কিমান চেলাৰী হয়, লগতে আপোনালোকক কি ডকুমেণ্টছ লাগিব, লাষ্ট ডেট কেতিয়া, গোটেইখিনি ডিটেইলছ জনাম। কেৱল ভিডিঅ'টো শেষলৈকে চাব। মই ছাৰফৰাজ জব ইনকুৱাৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এইটো ভেকেঞ্চি মুকলি কৰা হৈছে বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। ইয়াত টোটেল 779টা ভেকেঞ্চি মুকলি কৰিছে আৰু এই পোষ্টটোৰ নাম হ'ব ক্ৰেডিট অফিচাৰ। গতিকে এই পোষ্টটো আপোনালোকৰ তিনিটা ভাগত ভাগ কৰিছে, অৰ্থাৎ ফাৰ্ষ্টটো হ'ব আপোনাৰ MMGS2 আৰু ছেকেণ্ডটো হ'ব আপোনালোকৰ MMGS3 আৰু থাৰ্ডটো হ'ব SMGS4। আৰু ফাৰ্ষ্ট পোষ্টটোত আপোনালোকৰ 677টা পোষ্ট মুকলি কৰিছে আৰু ছেকেণ্ড পোষ্টটোত আপোনালোকৰ 61টা মুকলি কৰিছে আৰু যিটো থাৰ্ড পোষ্টটো হয় সেইটো আপোনালোকৰ 41টা মুকলি কৰিছে। ইয়াত আপোনালোকৰ স্কেল পে'বিলাক বেলেগ বেলেগ ধৰণৰ। প্ৰথমটোত আপোনালোকৰ 64,000ৰ পৰা ষ্টাৰ্টিং দৰমহা থাকিব, ছেকেণ্ডটোত আপোনালোকৰ 85,000ৰ পৰা ষ্টাৰ্টিং দৰমহা থাকিব আৰু থাৰ্ড নম্বৰটোত আপোনালোকৰ 1,02,000ৰ পৰা দৰমহা থাকিব। ইয়াৰ প্ৰথমটোত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ডিগ্ৰী পাছ লাগিব, লগতে আপোনালোকৰ 60% মাৰ্ক পাছ কৰা মাৰ্ক লাগিব। আৰু SC, ST, OBC বা PWD কেটেগৰীৰ কাৰণে আপোনালোকৰ 55% লাগিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, অৰ্থাৎ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লাগিব মিনিমাম আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। গতিকে ছেকেণ্ড ভেকেঞ্চিটোত আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, ছেম লাগিব, আপোনালোকৰ ডিগ্ৰী পাছে লাগিব আৰু 60% মাৰ্ক লাগিব। SC, ST ৰ কাৰণে আপোনালোকৰ 55% লাগিব। থাৰ্ড নম্বৰ ভেকেঞ্চিটোতো আপোনালোকৰ ছেমেই হ'ব, 60% লাগিব আৰু 55% আপোনালোকৰ SC, ST ৰ কাৰণে লাগিব। এতিয়া আপোনালোকৰ এজ ৰিলেক্সেশ্যনবিলাক এনেকুৱা ধৰণৰ হ'ব। SC, ST ৰ কাৰণে 5 বছৰ থাকিব, OBC বা NCL ৰ কাৰণে 3 বছৰ থাকিব, PWD ৰ কাৰণে 10 বছৰ থাকিব। লগতে আৰু এটা কথা কোৱাই নাই মই, ইয়াৰ এজ লিমিটটো প্ৰথম পোষ্টৰ কাৰণে 25 বছৰৰ পৰা 32 বছৰ বয়স লাগিব আৰু ছেকেণ্ডটোৰ কাৰণে 28ৰ পৰা 38 বছৰ আৰু থাৰ্ডটোৰ কাৰণে 32ৰ পৰা 45 বছৰ। ইয়াৰ এপ্লিকেশ্যন ফিজবোৰ এনেকুৱা ধৰণৰ হ'ব। প্ৰথম যিটো আপোনালোকৰ SC, ST, PWD ৰ কাৰণে হয় তাৰ কাৰণে আপোনালোকৰ 175 টকা এপ্লিকেশ্যন ফিজ থাকিব আৰু জেনেৰেল বা আদাৰ্ছ কেটেগৰীৰ কাৰণে আপোনালোকৰ 850 টকা এপ্লিকেশ্যন ফিজ থাকিব। গতিকে যদি এক্সাম হয় তেনেহ'লে মই ইনষ্টাগ্ৰামত নটিফিকেশ্যন জনাই দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইনষ্টাগ্ৰামৰ পেজটো মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে গৈ ফ'ল' কৰি ল'ব। তাত মই বহুতো ধৰণৰ জব ভেকেঞ্চিৰ আপডেট দি থাকোঁ। এতিয়া এই বেংক অফ ইণ্ডিয়াৰ যিটো এপ্লাই ডেট হ'ল সেইটো 30 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ যিটো লাষ্ট ডেট থাকিব, অৰ্থাৎ এপ্লিকেশ্যন ছাবমিশ্যন ডেট, সেইটো আপোনালোকৰ 20 জুলাই থাকিব। অৰ্থাৎ 20 জুলাইৰ আগত আপোনালোকে এপ্লাইটো কৰি ল'ব লাগিব। তো এইটোৱে বেংক অফ ইণ্ডিয়াৰ এটা সৰু নটিফিকেশ্যন ভিডিঅ' আছিল। ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।